আমি নিষিদ্ধ মাংস নাখাওঁ, কোনোবাই বিক্ৰী কৰিলেও লোৱা হ'ব ব্যৱস্থা। 68টাকৈ মছজিদৰ সমিতিয়ে ল'লে বৃহৎ সিদ্ধান্ত। অৱগত কৰাইছোঁ যে অনাগত দিনত গো মাংসক লৈ কোনো ধৰণৰ ব্যৱসায় কৰা নিষিদ্ধ কৰা হৈছে। আমি সামাজিকভাৱে প্ৰত্যেকক অৱগত কৰালোঁ। অনাগত দিনত যদি কোনো ব্যক্তিয়ে গো মাংসৰ লগত জড়িত ব্যৱসায়ী কৰে তেনেহ'লে আমি আইনগত ব্যৱস্থা ল'ম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে মুছলমান সমাজৰ জেহাদ ঘোষণা। শেহতীয়াভাৱে নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে। ইতিমধ্যে নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত শ লোক আৰক্ষীৰ জালত পৰিছে। তাৰ মাজতে নিষিদ্ধ মাংসৰ বিৰুদ্ধে ওলাই আহিল মুছলমান সমাজ। এইটো গোলাঘাটৰ সৰুপথাৰ নগৰৰ জামে মছজিদ আৰু এই জামে মছজিদৰ উদ্যোগত 68টাকৈ মছজিদৰ সমিতিয়ে সভা অনুষ্ঠিত কৰি গঠন কৰে সৰুপথাৰ সমজিলা মছজিদ সমবায় সমিতি। আমাৰ সৰুপথাৰ টাউন জামে মছজিদত এখন আহ্বায়ক সমিতি গঠন কৰা হৈছিল, যিখন সমিতিয়ে সমজিল্লাৰ বিভিন্ন প্ৰান্তত থকা আমাৰ মছজিদ জামাতৰ সমিতি পৰিচালনা সমিতিসকলক আজি ইয়ালৈ আমন্ত্ৰণ জনায় আৰু ইয়াত প্ৰায় 68খন জামাতৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু অন্যান্য মুৰব্বীসকল আহি উপস্থিত হয় আৰু ইয়াত আমি সকলোৱে একেলগত আলোচনা কৰি আমাৰ সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত জামাতসমূহত আমি সকলো জামাতৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে এখন সমন্বয় সমিতি গঠন কৰা হ'ল আৰু সমন্বয় সমিতিখনৰ নামাকৰণ দিয়া হৈছে সৰুপথাৰ সমজিল্লা জামাত মছজিদ সমন্বয় সমিতি। সমবায় সমিতিখনে অসম চৰকাৰ গো সুৰক্ষা আইন 2021ক সমৰ্থন কৰি গ্ৰহণ কৰি কেইবাটাও প্ৰস্তাৱ। অসমত বলবদ্ধ হোৱা গো সুৰক্ষা আইন 2021ৰ অধীনত সৰুপথাৰ অঞ্চলৰ সকলো মছজিদ সমিতিয়ে গো মাংস নিষিদ্ধ ঘোষণা কৰাৰ লগতে এই গো মাংস লগত জড়িত যিকোনো ব্যৱসায়িক কোনো ব্যক্তিৰ জড়িত হোৱা খবৰ পালে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। দ্বিতীয়টো প্ৰস্তাৱ আছিলে সৰুপথাৰ সমজিল্লাৰ সকলো মছজিদ মাদ্ৰাছা পৰিচালনা সমিতিৰ লগতে সমূহ ৰাইজক সাঙুৰি এখনি শান্তি সমিতি গঠন কৰা হওক। 3 নম্বৰ প্ৰস্তাৱ আছিলে এই সিদ্ধান্তৰ প্ৰতি সহযোগিতা বিচাৰি সৰুপথাৰ সমজিল্লা ও গোলাঘাট জিলাৰ সকলো মছজিদ সমিতিলৈ বাৰ্তা প্ৰেৰণ কৰা হয়। তাৰোপৰি সমিতিখনে অন্যান্য আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে যাতে এই সৰুপথাৰ সমজিল্লাৰ বিভিন্ন জামাতবিলাকৰ যিবিলাক আমাৰ মুছলিম সমাজ আছে এখন প্ৰগতিশীল, এখন সংস্কাৰকামী প্ৰগতিশীল মুছলিম সমাজখনক আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা হাতত লৈছে আৰু আমি সংকল্পবদ্ধ হৈছোঁ যে যি গো সুৰক্ষা আইন আমি 100% আমি মানিম আৰু সেইটো কাৰ্যকৰী আমাৰ মাজত আমি কৰিম আৰু যিবিলাক সামাজিক ব্যাধি আছে সেইবিলাক দূৰ কৰাৰ কাৰণে আমি যথোপৰোনাস্তি চেষ্টা কৰিম। তাৰোপৰি বাল্য বিবাহ ইতিমধ্যে ৰোধ হৈছেই আৰু তাৰোপৰি আমি অন্যান্য যিবিলাক কাম আছে সেইখিনি আমি কৰি যাম। আমি চৰকাৰৰ লগত, প্ৰশাসনৰ লগত, সমাজৰ বিভিন্ন সুধী ব্যক্তিৰ লগত যোগাযোগ ৰাখি আমাৰ কামখিনি কৰিবলৈ আমি অহাকালিৰ পৰাই আমি সেই লক্ষ্যত কাম আৰম্ভ কৰিম। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।